আপোনালোকৰ ৰেচন কাৰ্ড আছে নিশ্চয়। আপোনালোকৰ ৰেচন কাৰ্ড আছে কিন্তু নতুন ফেমিলি মেম্বাৰ এড কৰিব পৰা নাই। আপোনালোকৰ ৰেচন কাৰ্ডত যদি নতুন মেম্বাৰ এড কৰিব পৰা নাই তেতিয়াহ'লে আপোনালোকৰ কাৰণে এই ভিডিঅ'টো। আপোনালোকৰ ৰেচন কাৰ্ড আছে আৰু নতুন মেম্বাৰ ভাবিছে যে এড কৰিব, এতিয়াৰ একেবাৰে সহজ পদ্ধতিত আপোনালোকে নতুন মেম্বাৰ এড কৰিব পাৰিব। আপোনালোকক এড টু জেড প্ৰক্ৰিয়া মই এই ভিডিঅ'ৰ যোগেদি দি দিম। আপোনালোকৰ যদি ৰেচন কাৰ্ড আছে নতুন মেম্বাৰ এড কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে আপোনালোকৰ সহায়েৰে কোনোবা বেলেগে নতুন মেম্বাৰ এড কৰিব পাৰে। ভাৰতবৰ্ষত এটা নতুন এপছ লঞ্চ হৈছে, সেই এপছটোৰ নাম হ'ল মেৰা ৰেচন 2.0। এই এপছৰ সহায়ত আপোনালোকে ৰেচন কাৰ্ডৰ বিভিন্ন কাম ইয়াত কৰিব পাৰিব, কিমান ৰেচন পাই আছে সেইটো জানিব পাৰিব। আপোনালোকে নতুন মেম্বাৰ কেনেকৈ এড কৰিব সেই প্ৰক্ৰিয়া মই আপোনালোকক দেখুৱাই দিম। বলক দেৰি নকৰাকৈ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে আপোনালোকৰ মোবাইলতে এই এপছটো ডাউনলোড কৰিব পাৰিব। প্ৰথমে আপোনালোকক প্লে ষ্ট'ৰত যাব। প্ৰথমে প্লে ষ্ট'ৰত গৈ চাৰ্চ কৰিব। আপোনালোকে চাৰ্চ কৰি দিব মেৰা ৰেচন। এই মেৰা ৰেচন চাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকৰ এনেকুৱা এটা পেজ খোল খাব, মেৰা ৰেচন 2.0। ইয়াত ইনষ্টল কৰিবলৈ ক'ব, আপোনালোকক ইনষ্টল কৰি দিব। অলপ সময় ৱেইট কৰিব কাৰণ এই ডাউনলোড হৈ গ'ল। এতিয়া কিছুমান আপোনালোকক নটিফিকেশ্যন এলাউ কৰিব দিব। এয়া এলাউ কৰিলোঁ মই, আৰু এনেকৈ নতুন পেজ এটা খোল খাব। এয়া আপোনালোকক পিছত লেংগুৱেজ মানে ভাষা চিলেক্ট কৰিবলৈ দিব। আপোনালোকে ইংলিছতে সহজ হ'ব, ইংলিছ চিলেক্ট কৰিব। নহ'লে এয়া ভাষা আছে, আপোনালোকে অসমীয়া আছে, হিন্দী আছে, বাংলা আছে, যিকোনো এটা চিলেক্ট কৰিব। মই ইংলিছ চিলেক্ট কৰিছোঁ। চিলেক্ট কৰাৰ পিছত নেক্সট কৰি দিব। মেৰা ৰেচন ষ্টাৰ্টেড এনেকৈ আহিব। গেট ষ্টাৰ্টেডত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ বেনিফিচিয়াৰী ইউজাৰ, আপোনালোকৰ আধাৰ নাম্বাৰ ইয়াত বিচাৰিব। আপোনালোকে আধাৰ নাম্বাৰটো বহাব। মই আপোনালোকক আধাৰ নাম্বাৰটো বহাই দেখাই আছোঁ। তাৰপিছত কেপচা বহাব লাগিব। আপোনালোকক এনেকুৱা আধাৰ কাৰ্ড ইনপুট কৰিব। আধাৰ কাৰ্ড ইনপুট কৰাৰ লগে লগে কেপচা আহিছে, ইয়াত বহাই দিব। ইয়াত বহাই দিয়াৰ লগে লগে মই কেপচাটো বহাই দিছোঁ। বহাই দিয়াৰ অলপ সময় ইয়াত চাওক লগ ইন উইথ ক্লিক কৰি দিব। অলপ সময় ৱেইট কৰক। আপোনালোকক এমপিন ক্ৰিয়েট কৰিব দিব। ক্ৰিয়েট এমপিন, আপোনালোকে ইয়াত নিজৰ এমপিন ক্ৰিয়েট কৰিব, এটা পিন বনাব। পিন বহাই দিয়াৰ লগে লগে আপোনালোকৰ এনেকুৱা এটা নতুন পেজ খোল খাব। আপোনালোকৰ ইয়াত কিছুমান এপছ আহিছে বা কিছুমান অপশ্যন আহিছে। আপোনালোকক এই অপশ্যনকেইটা মই প্ৰথমে কৈ দিছোঁ, পিছত আপোনালোকক ফেমিলি মেম্বাৰ কেনেকৈ এড কৰিব সেই কথা মই আপোনালোকক জনাই দিম। প্ৰথমে মেনেজ ফেমিলি ডিটেইলছ, ইয়াত ক্লিক কৰিলে প্ৰথমটো যোনটো আছে মেনেজ ফেমিলি ডিটেইলছ, এই প্ৰথমটোত ক্লিক কৰিলে আপোনালোকে ফেমিলি কেনেকৈ এড কৰিব সেই বিষয়ে জানিব পাৰিব। এইটো মই পিছত কৈ আছোঁ। ৰেচন যোনটো 2 নম্বৰ আছে ৰেচন ইণ্টিমেট, আপোনালোকে কিমান ৰেচন পায় এই কথা এই 2 নম্বৰটোত আপোনালোকে জানিব পাৰিব। আৰু ট্ৰেক মাই ৰেচন, ইয়াত আপোনালোকে যদি ফেমিলি মেম্বাৰ এড কৰিছে বা কি হৈছে এই কথা ইয়াত দিয়া আছে, আপোনালোকে জানিব পাৰিব। ইয়াত মাই গ্ৰেভিনিয়েন্স, ইয়াত আপোনালোকৰ যদি কমপ্লেইন কিবা আছে তেতিয়াহ'লে ৰেচন কাৰ্ডৰ ওপৰত বা যোনটো সুলভ মূল্যৰ দোকান তাত ইয়াত আপোনালোকে কমপ্লেইন কৰিব পাৰিব। চেল ৰিচিপ্ট ইয়াৰ পৰা আপোনালোকে ওলাব পাৰিব। তাত বেনিফিট ৰিচিপ্ট ফ্ৰম গভৰ্ণমেণ্ট, আপোনালোকে ৰেচন কাৰ্ডৰ পৰা কিবা স্কিম যদি আছে তেতিয়াহ'লে আপোনালোকে ইয়াত ক্লিক কৰিলে ৰেচন কাৰ্ডৰ স্কিমখিনি পাব। চেৰেণ্ডাৰ ফৰ ৰেচন কাৰ্ড, তলত দুটা আছে অপশ্যন। আপোনালোকে ৰেচন কাৰ্ড চেৰেণ্ডাৰ কৰিব বিচাৰে তেতিয়াহ'লে এই অপশ্যনত গৈ চেৰেণ্ডাৰ কৰিব পাৰিব। আৰু 2 নম্বৰ অপশ্যনত আছে ৰেচন কাৰ্ড ট্ৰান্সফাৰ, যদি এটা সুলভ মূল্যৰ দোকানৰ পৰা আন এটা সুলভ মূল্যৰ দোকানলৈ ট্ৰান্সফাৰ কৰিব বিচাৰে তেতিয়াহ'লে এইটো কৰিব পাৰিব। মেনেজ ফেমিলি ডিটেইলছত আহিলোঁ। এতিয়া ওপৰত চাওক লিখা আছে আপোনালোকৰ এড মেম্বাৰ, এড ফেমিলি মেম্বাৰ। ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ চাওক 9টা অপশ্যন আহিছে। আপোনালোকে 9টা অপশ্যন কমপ্লিট কৰাৰ পিছতহে আপোনালোকৰ ফেমিলি এড হ'ব বা ট্ৰেক হ'ব যে আপোনাৰ ফেমিলি মেম্বাৰটো হৈছে না নাই, ৰেচন কাৰ্ডত যোগ হৈছে না নাই, তেতিয়া চাব পাৰিব। প্ৰথমে আপোনালোকৰ নেম, বেনিফিচিয়াৰী নেম ইংলিছত লিখিব। তাৰপিছত আপোনালোকৰ লোকেল লেংগুৱেজ আছামিছত, এই আছামিছতো আকৌ লিখিব নামটো। পিছত ডেট অফ বাৰ্থ, আপোনাৰ জন্মৰ তাৰিখ লিখিব।
জন্মৰ তাৰিখ হোৱাৰ পিছত এছ আপোনাৰ বয়স কিমান হৈছে মাদাৰ্ছ নেম মাকৰ নাম ইংলিছত প্ৰথমে পিছত অসমীয়াত লিখিব লাগিব আকৌ দেউতাকৰ নাম প্ৰথমে ইংলিছত পিছত অসমীয়াত লিখিব লিখি মোবাইল নম্বৰটো দিব দি পেলাই নেক্সটত ক্লিক কৰি দিব এনেকুৱা নেক্সটত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ বাকী একেবাৰে সহজকৈ পেজকেইটা খোল খাব আৰু এনেকুৱা 9 নম্বৰলৈকে যোৱাৰ পিছত আপোনালোকৰ ফেমিলি এড হৈ যাব পিছত ৰেচন কাৰ্ডত নাম আহিছে নে নাই সেই কথা ষ্টেটাছত চেক কৰি আপোনালোকে নিজে জানিব পাৰিব যদি আপোনালোকৰ কিবা অসুবিধা হয় তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি মোক জনাই দিব মই নেক্সট এই গোটেইখিনি কমপ্লিট কৰি ভিডিঅ' বনাই দেখুৱাই দিম